নমস্কাৰ টাইমলৈ স্বাগতম জনাইছো আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ 5.7 প্ৰাবল্যৰ ভূমিকম্পত বাংলাদেশৰ হাহাকাৰ লাগিছিল আৰু বৰ্তমানলৈকে 3জনকৈ লোকৰ মৃত্যু হৈছে 3জনকৈ পথাচাৰীৰ মৃত্যু হৈছে বিল্ডিংৰ ৰেলিং ভাগি তেওঁলোকৰ মূৰৰ ওপৰত খৰি পৰে আৰু তাৰ পিছতে মৃত্যু হয় 3জনকৈ লোকৰ বৰ্তমান বাংলাদেশৰ উদ্ধাৰ অভিযান চলি আছে কিন্তু বৰ্তমানলৈকে 3জনকৈ লোকৰ মৃত্যু হৈছে আৰু এই ঘটনাৰ সন্দৰ্ভত বাংলাদেশৰ বৰ্তমান পৰিস্থিতি সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাইছো ষ্টাৰ সিমেন্ট প্ৰেজেন্স টাইমত বিগ ব্ৰেকিং বাংলাদেশ ফৰ 5.7 প্ৰাবল্যৰ ভূমিকম্পৰ বিগ আপডেট বৰ্তমানলৈ 3জনকৈ লোকৰ মৃত্যু হৈছে প্ৰবল ভূমিকম্পত নিহত হৈছে 3জনকৈ পথাচাৰী বৰ্তমান সময়ত বাংলাদেশৰ হাহাকাৰ পৰিস্থিতি 5.7 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত বৰ্তমান বাংলাদেশৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু অট্টালিকাৰ ৰেলিং ভাগি 3জনকৈ লোকৰ মৃত্যু হৈছে বৰ্তমানে চলি আছে উদ্ধাৰ অভিযান সকলো উপস্থিত হৈছে আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈছে কিন্তু বৰ্তমানলৈকে 3জনকৈ লোকৰ মৃত্যু হৈছে বৰ ভূমিকম্পৰ ফলত বাংলাদেশৰ হাহাকাৰ লাগিছে 5.7 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কপি উঠিছিল বৃহৎ অট্টালিকা 5 মহলীয়া অট্টালিকাৰ পৰা ৰেলিং ভাগি মৃত্যু হৈছে 3জনকৈ লোকৰ বৰ্তমানো চলি আছে উদ্ধাৰ অভিযান এনেকৈ সকলো ৰাজপথলৈ ওলাই আহিছিল বাংলাদেশৰ জনতা ৰাজপথলৈ ওলাই আহিছিল আৰু বৰ্তমান সময়ত আপডেট আহি পৰিছে 3জনকৈ লোকৰ মৃত্যু হৈছে দৃশ্যাংশ দেখুৱাই আছো এনেকৈ সকলো ৰাজপথলৈ ওলাই আহিছিল বৰ্তমান সময়ত 3জনকৈ লোকৰ মৃত্যু হৈছে অট্টালিকাৰ ৰেলিং ভাগি 3জনকৈ লোকৰ মৃত্যু হৈছিল পুৱাই 10:38 এই বৰ ভূমিকম্প আহিছিল সমান্তৰালকৈ বাংলাদেশৰ সমান্তৰালকৈ অসম আৰু পশ্চিম বংগ পৰ্যন্ত কঁপাই গৈছিল অসমত 5.2 প্ৰাবল্যৰ ভূমিকম্প হৈছিল অসমৰ নামনি অসমৰ প্ৰায়সমূহ জিলাত ভূমিকম্পৰ কম্পন অনুভূত হৈছিল গুৱাহাটী বঙাইগাঁও ধুবুৰী বৰপেটা দৰং সমান্তৰালকৈ মধ্য অসমৰ প্ৰায়সমূহ জিলাত ভূমিকম্পৰ কম্পন অনুভূত হৈছিল আনহাতে পশ্চিম বংগতো ভূমিকম্পৰ কম্পন অনুভূত হৈছিল 5.7 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত ভাৰতৰ পশ্চিম বংগ আৰু অসম পৰ্যন্ত কঁপাই গৈছিল পুৱাই অসমত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল আৰু এই ভয়ংকৰ ভূমিকম্পৰ উৎপত্তি আছিল বাংলাদেশৰ বৰ্তমানে হাহাকাৰ পৰিস্থিতি 3জনকৈ লোকৰ মৃত্যু হৈছে আৰু বৰ্তমানেও উদ্ধাৰ অভিযান চলি আছে বৰ্তমান তথ্য অনুসৰি 3জনকৈ লোকৰ মৃত্যু হৈছে ইয়াৰ সংখ্যা বৃদ্ধি পাব পাৰে কিন্তু বৰ্তমান সময়ত তথ্য অনুসৰি 3জনকৈ লোকৰ মৃত্যু হৈছে 3জন পথাচাৰী আছিল ৰাস্তাইদি গৈ থাকোতে 5 মহলীয়া অট্টালিকাৰ ৰেলিং খহি তেওঁলোকৰ গাত পৰে আৰু তাৰ পিছতেই মৃত্যু হয় কিয়নো 5.7 প্ৰাবল্যৰ ভূমিকম্প অত্যধিক প্ৰাবল্যৰ ভূমিকম্প আছিল যি ভূমিকম্পই অসম পৰ্যন্ত কঁপাই গৈছিল পুৱাই অসমৰ বহুকেইখন জিলাত কম্পন অনুভূত হৈছিল আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ তাত সকলোৱে কমেণ্ট কৰিছিল যে ভূমিকম্পৰ কম্পন অনুভূত কৰিছিল বজালিৰ পৰা আৰম্ভ কৰি ধুবুৰীলৈকে গুৱাহাটী মহানগৰীতো কম্পন অনুভূত হৈছিল আৰু বৰ্তমান সময়ত বাংলাদেশৰ আপডেট আহি পৰিছে বৰ্তমান সময়ত বাংলাদেশৰ 3জনকৈ সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে আৰু আফটাৰ ষ্টক আহিব পাৰে বাংলাদেশত বৰ্তমান বাংলাদেশত পৰিস্থিতি কিছু নিয়ন্ত্ৰণ হৈছে যদিও আৰক্ষী প্ৰশাসন উপস্থিত হৈছে জৰুৰীকালীন সেৱা মুকলি কৰি দিয়া হৈছে বৰ্তমান সময়ত 3জনকৈ পথাচাৰীৰ মৃত্যু হ'বলগীয়া হৈছে যি ভূমিকম্পৰ ফলত অসমতো হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল অসমৰ কেইবাখনো জিলাত কম্পন অনুভূত হৈছিল ধুবুৰীৰ পৰা আৰম্ভ কৰি মধ্য অসমৰ বিশ্বনাথ পৰ্যন্ত কঁপাই গৈছিল সমগ্ৰ অঞ্চল আৰু তাৰ পিছতে বাংলাদেশৰ পৰিস্থিতি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল আমি বাতৰি পৰিৱেশন কৰিছিলোঁ এনেকৈ ৰাজপথলৈ ওলাই আহিছিল সাধাৰণ জনতা আৰু বৰ্তমান সময়ত বাংলাদেশৰ পৰিস্থিতি কিছু নিয়ন্ত্ৰণ হৈছে কিন্তু 3জনকৈ লোকৰ মৃত্যু হ'বলগীয়া হৈছে পুৱাই অহা বৰ ভূমিকম্পৰ ফলত বাংলাদেশত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে 3জনকৈ লোকৰ মৃত্যু হ'বলগীয়া হৈছে বাংলাদেশৰ 5.7 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত 3জনকৈ লোকৰ মৃত্যু হৈছে আৰু বৰ্তমানেও কিন্তু এই সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে কিয়নো বৰ্তমানেও চলি আছে উদ্ধাৰ অভিযান কিয়নো 5.7 প্ৰাবল্যৰ ভূমিকম্প এক প্ৰবল ভূমিকম্প যি ভূমিকম্পই অসম পৰ্যন্ত কঁপাই গৈছিল অসমৰ সমান্তৰালকৈ উত্তৰ পূবৰ ত্ৰিপুৰা আৰু পশ্চিম বংগও কঁপাই তোলা দেখিবলৈ পোৱা গৈছিল
পশ্চিমবংগৰ হাওৰা ব্ৰিজ পৰ্যন্ত কঁপি গৈছিল আৰু সেই ভূমিকম্পৰ ফলত বাংলাদেশত 3 জনকৈ লোকৰ মৃত্যু হৈছে আৰু 3 জনকৈ লোকৰ পৰিচয় জানিব পৰা হোৱা নাই যদিও তেওঁলোকক চিকিৎসালয়ত নিয়া হৈছিল কিন্তু চিকিৎসালয়ত মৃত ঘোষণা কৰিছে আৰু সেই সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে এই 3 জনৰ যি মৃত্যু হৈছে সেই সংখ্যা বৃদ্ধি পাব পাৰে কিয়নো ভয়ংকৰ ভূমিকম্প হৈছিল 5.7 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল সকলো ৰাজপথলৈ ওলাই আহিছিল দৃশ্যাংশ দেখুৱাই আছো এনেকৈ সকলো ৰাজপথলৈ ওলাই আহিছিল অট্টালিকাৰ ৰেলিং কঁপিছিল বৃহৎ বৃহৎ অট্টালিকা কঁপি উঠা দেখিবলৈ পোৱা গৈছিল এনেকৈ অট্টালিকাৰ ৰেলিং পৰ্যন্ত কঁপি গৈছিল আৰু তাৰ পিছতেই 3 জনকৈ লোকৰ মৃত্যু হৈছে বৰ্তমান সময়ত বাংলাদেশৰ পৰিস্থিতি কিছু নিয়ন্ত্ৰণ যদিও এই 3 জনৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে 5.7 প্ৰাবল্যৰ ভূমিকম্প অত্যধিক প্ৰবল ভূমিকম্প আৰু হয়তো এই সংখ্যা বৃদ্ধি পাব পাৰে কিন্তু বৰ্তমানলৈকে বাংলাদেশত 3 জনকৈ লোকৰ মৃত্যু হৈছে শেহতীয়া বাংলাদেশৰ খবৰৰ কাৰণে চাই থাকিব টাইমত প্ৰতিটো খবৰৰ আপডেট আমি লৈ আহিম বৰ্তমানলৈকে 3 জন মৃত্যু হৈছে যদি এই সংখ্যা বৃদ্ধি পায় আমি পুনৰ বাতৰি সম্প্ৰচাৰ কৰিম বাংলাদেশৰ প্ৰতিটো খবৰ আমি দি থকাৰ চেষ্টা কৰিম সমান্তৰালকৈ ভূমিকম্পৰ প্ৰতিটো খবৰ আমি দিয়াৰ চেষ্টা কৰি আছো বাংলাদেশৰ 5.7 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল যেহেতু অসমতো ইয়াৰ প্ৰভাৱ পৰিছিল অসমৰ নামনি অসম আৰু মধ্য অসমৰ সমান্তৰালকৈ উত্তৰ অসমতো ইয়াৰ প্ৰভাৱ পৰিছিল আৰু যেহেতু অসমতো ইয়াৰ প্ৰভাৱ পৰিছিল গতিকে বিস্তৰ ক্ষতিসাধন হোৱাৰ সম্ভাৱনা আছে বাংলাদেশত আৰু প্ৰতিটো খবৰৰ আমি আপডেট লৈ অহাৰ চেষ্টা কৰিম চাই থাকিব টাইমিট